Hello everyone, I hope আপোনালোক এটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে। So আজি আমি যিখিনি পঢ়ি আছিলো ইয়াৰ আগতে সেইখিনিৰ পৰাই কন্টিনিউ কৰিম। ইয়াৰে আগৰ ক্লাছটো যদি আপোনালোকে চাইছে তেতিয়াহ'লে গমেই পাইছে আমি prepositions আৰু determiners একেলগে কিছুমান MCQs প্ৰেক্টিচ কৰি আছিলো। So that was part 1. আজি আমি part 2 টো ডিসকাস কৰিবলৈ ওলাইছো। part 2 টো লৈ আনিছো আপোনালোকৰ কাৰণে। গতিকে I hope part 1 ৰ নিচিনাকৈ আপোনালোকে 2 ভিডিঅটো চাব আৰু লগতে যদি আপোনালোকৰ কিবা খোকোজা আছে বা যিখিনি বস্তু part 1 ত আমি পঢ়িলো I hope আপোনালোকে বুজিছেই। আজি আমি তাৰে পিছৰ খিনি বস্তু ধুনীয়াকৈ কন্টিনিউ কৰি যাম। গতিকে I hope আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। ঠিক আছে? গতিকে আহক পলম নকৰি আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি প্ৰিপাৰেচন চলাই আছো JAA অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেন্ট যিখিনি পোষ্ট আছে সেই পোষ্টৰ যিটো এক্সাম হ'ব সেই এক্সামটোৰ কাৰণে আৰু আমাৰ প্ৰিপজিচন আৰু ডিটাৰমিনাৰ বহুত ইম্পৰ্টেন্ট হয়। ইয়াৰে ফিক্স প্ৰিপজিচন মই আপোনালোকক শিকাইছো অলৰেডি, ডিটাৰমিনাৰ্ছৰো ক্লাছ হৈছে, এপতো ক্লাছ হৈছে। গতিকে আমি MCQs কিছু প্ৰেক্টিচ কৰিম জাষ্ট ইন অৰ্ডাৰ টু টেষ্ট আৱাৰ চেল্ফছ। আমি নিজক অকণমান টেষ্ট কৰিবৰ কাৰণে আমি যাতে কিমানখিনি হৈছে কিমানখিনি নাই হোৱা সেই বস্তু এছেছ কৰিব পাৰো। গতিকে আহক পলম নকৰি আৰম্ভ কৰি দিওঁ। কুৱেশ্যন নম্বৰ 1 ৰ ফালে যাওঁ। আজি আমাৰ যিটো দিয়া আছে, ঠিক আছে, নম্বৰ 1 টো কি দিছে? হি ইজ ভেৰি গুড ডেশ মেনেজিং ডিফিকাল্ট চিটুৱেশ্যনছ। এতিয়া আমি অলৰেডি কিবা এটা পাইছিলো, কিবা এটা বিষয়ত যেতিয়া ভাল হয় তেতিয়া কি হয়, ইয়াৰে আগৰ ক্লাছত আমি কিবা এটা পাইছিলো হয়নে? স্পোকেন আৰু কিবা ফ্ৰেন্সৰ কথা যে কৈছিল, স্পোকেন আৰু ৰিটেন ফ্ৰেন্সৰ কথা যে কৈছিল, হয় নহয়? সো ইয়াতে আমাৰ কি দিয়া আছে? ইয়াতে দিয়া আছে ভেৰি গুড বুলি কৈছে। সো এনেকুৱা সেন্টেন্সেস আপোনালোকে অলৰেডি পাইছে। ভেৰি গুড ইভেন দো ইংলিছ ইজ এ লেংগুৱেজ, কিন্তু যদি ভেৰি গুড এট অমুক বুলি কয়, ভেৰি গুড বুলি কয় ইংলিছৰ ক্ষেত্ৰত, তেতিয়াহ'লে এড বহিব। কিহৰ কাৰণে? তাক লেংগুৱেজ হিচাপে নহয়, তাক এটা সাবজেক্ট হিচাপে কি কৰা যায় তেতিয়া কোৱা যায়। মেথমেটিক্সৰ কথা ক'লেও দ্যাট ইজ দ্য সেম। ঠিক আছে? সো এনেকুৱা আমি পাইছো যে হি ইজ ভেৰি গুড কিবা এটা কাম কৰাত ভাল। কোনটো কাম কৰাত ভাল? at managing difficult situation, যে কঠিন পৰিস্থিতিবিলাক মেনেজ কৰাত ভাল। গতিকে আমি কি কৰিম? এড চুজ কৰিম। ইয়াতে অপচন বি দিয়া আছে। ইন ইয়াতে নহয়, ইন অন নতুবা ফৰ নহয়। গুড ফৰ হৈ গ'লে বস্তুটো বেলেগ হৈ যাব। চাব এটা কথা, গুড এট এটা বেলেগ হয়, গুড ফৰ এটা বেলেগ হয়, হা, গুড টু এটা বেলেগ হয়। সো এনেকুৱা ধৰণৰ কি হয়, প্ৰেপজিচন এটা এটা বেলেগ বেলেগ প্ৰেপজিচন বহিলে বেলেগ বেলেগ মিনিং বুজাব পাৰে টাইম সময় সাপেক্ষে। সো 1 নম্বৰ যিটো আছিলে ইয়াৰ আনসাৰটো আমি পাই গলো। অপচন বি ইজ দা আনসাৰ। নেক্সটৰ ফালে যাম। নেক্সট কি দিয়া আছে চাব, নম্বৰ 2, there was a shortage dash water during the drought. drought মানে কি? drought মানে হৈছে খৰাং, যিটো সময়ত বৰষুণ নহয়। ঠিক আছে? খৰালি বা আমি খৰাং বুলি ক'ব পাৰো। খৰাং ইজ why because ইয়াতে কি হোৱা নাই, পানী নাই পৰ্যাপ্ত পৰিমাণে, যিমানখিনি আমাক পানী বা ৱাটাৰ লাগিছিল ইমানখিনি নাই। গতিকে কি হৈছে? পানীৰ শৰ্টেজ হৈছে। শৰ্টেজ হলে কি হ'ব? ডেফিনেটলি শৰ্টেজ অফ ৱাটাৰ হ'ব ইয়াতে, হয় নহয়? শৰ্টেজ অফ ৱাটাৰ হ'ব, শৰ্টেজ অন ফৰ বা উইথ নহয়। ঠিক আছে? সো ইয়াতে অপচন বি উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 2। এইখিনিলৈকে নিশ্চয় আপোনালোকে বুজিছে। নেক্সট কুৱেশ্যনটোৰ ফালে যাম। নম্বৰ 3 কি দিয়া আছে চাব। I look forward dash meeting you at the conference. ইয়াতে এটা কথা আছে, look forward to এটা কি হয়? look forward ৰ পিছত মনত ৰাখিব সদায় কি বহে? টু বহে। এতিয়া বহুতে ক'ব যে look forward ৰ পিছত যদি টু বহিল, টু প্লাছ মিটিং হলেতো ইনফিনিটিভ ফৰ্ম নকৰে। ইনফিনিটিভ ফৰ্ম হ'ব লাগিলে কি হ'ব লাগিব? টু প্লাছ মিট হ'ব লাগিব, ৰাইট? সো I want দিলে তেতিয়া টু মিট হ'ব। এতিয়া ইয়াতে কি হৈ আছে? ইয়াতে ইভেন দো টু মিটিং হৈ আছে, টু টু কৰ লগত আহে? লুক ফৰৱাৰ্ডৰ লগত আহে। দিছ ইজ আ কি? লুক ফৰৱাৰ্ড টু ইজ আ ফ্ৰেজেল ভাৰ্ব। মনত ৰাখিবা, দিছ ওৱান ইজ আ ফ্ৰেজেল ভাৰ্ব। কিহৰ কাৰণে কৈছো? লুকৰ লগত বেলেগ কিবা লগ হলে বেলেগ বুজাই, নহয় জানো? সো এইটো ফ্ৰেজেল ভাৰ্ব, জাষ্ট দুটা পাৰ্টিকলছ আছে ইয়াতে। দুটা পাৰ্টিকল, পাৰ্টিকল নম্বৰ 1 ফৰৱাৰ্ড, পাৰ্টিকল নম্বৰ 2 টু। ঠিক আছে? ইয়াতে মিটিংটো কি হৈ আছে? মিটিং ইজ জেৰাণ্ড হিয়াৰ। ইয়াতে আমি কি কৰা নাই? ইনফিনিটিভ ফৰ্ম নাই কৰা। মিটিংটোৱে জেৰাণ্ডৰ অৰ্থ বুজাইছে। আৰু মিটিং ইউ ইজ এ ডিফাৰেণ্ট থিং। মানে মিটিং ইউ এটা কনফাৰেন্স ইজ এ টাস্ক এণ্ড আই এম লুকিং ফৰৱাৰ্ড টু ইট। তাৰমানে তোমাক মিটিঙত লগ পোৱা যিটো আছে, কনফাৰেন্সত লগ পোৱা যিটো কাম, মই জাষ্ট সেইটো কামৰ বাবে বাট চাই আছো, মই জাষ্ট সেইটো বিচাৰি আছো। সেইকাৰণে কি হয়, প্ৰায়ে লুক ফৰৱাৰ্ড টু হৈ যায় ইভেন দো ইফালে কি আছে? মিটিং আছে। আদাৰৱাইজ আমি জানো যে টু কিহৰ পিছত বহে? টুৰ পিছত যিটো ভাৰ্ব ফৰ্ম আহে সেইটো তাৰ ৰ বা V1 টোত আহে। বাট ইয়াতে V1 যে অহা নাই, ইয়াতে কি আহিছে? প্ৰেজেন্ট কন্টিনিউয়াছ আহিছে। কিয়? বিকজ দিছ ওৱান ইজ এ জেৰাণ্ড।
ৰাইট এইটো ইনফিনিটিভ ফৰ্ম ইয়াতে কৰা নাই গতিকে লুক ফৰৱাৰ্ড থাকিলে ডেফিনেটলি কি হ'ব টু হ'ব এইটো কথা মনত ৰাখিব দিছ ওৱান ইজ এ ফিক্সড প্ৰেপজিশ্যন এইটো ফ্ৰেজেল ভাৰ্বৰ ক্ষেত্ৰতো প্ৰেপজিশ্যনৰ কথা আহি পৰে লুক ফৰৱাৰ্ড থাকিলে কি হয় সদায় টু হয় ঠিক আছে চ' এনেকুৱা আৰু এটা সেন্টেন্স যদি আমি লিখো আমি এনেকে লিখিব পাৰিম আই এম মেইলত লিখো আমি প্ৰায়ে হয়নে looking forward to receiving your reply হয়নে নহয় বা receiving a reply from you এনেকে দিলে হৈ গ'ল ঠিক আছে so looking forward ৰ পিছত সদায় টুৱে হ'ব মনত ৰাখিব so option B will be the correct answer for question number 3 next question টো ফালে যাম she is interested dash interested দিলে সদায় কি হ'ব interested হলে সদায় in হয় এইটো মনত ৰাখিব interested হলে in হয় this one is a fixed preposition মনত ৰাখিব ঠিক আছে আৰু এটা লগত বোনাস এটা দিও interested থাকিলে কি হয় in হয় আকৌ তেনেকে যদি addicted দিলে সদায় টু হ'ব ঠিক আছে addicted দিলে সদায় কি হ'ব টু হ'ব এই কথা এনেকুৱা সৰু সৰু কথাবিলাক মনত ৰাখিলে হ'ল যিবোৰে আমাক কি কৰিব পিছত আমি বহুত ভাবি থাকিব লগা নহয় ইফালে বা কি দিছে মিউজিক এণ্ড আৰ্ট দিছে মিউজিকৰ হলে বেলেগ হ'ব নেকি আৰ্ট হলে বেলেগ হ'ব নেকি এইবিলাক চিষ্টেম নাই কি ইণ্টাৰেষ্টেড থাকিলে ইন হ'ব ক্লাছিকেল মিউজিক এণ্ড আৰ্ট চ' অপশ্যন বি উইল বি দ্য আনচাৰ এগেইন ঠিক আছে নম্বৰ 4 ইজ ডান এবাৰ আমি 5 টো চাম কি দিয়া আছে 5ত কি দিছে চাব দিছ ইজ ওৱান ড্যাশ দ্য বেষ্ট বুকছ আই হেভ এভাৰ ৰেড দিছ ইজ ওৱান ড্যাশ দ্য বেষ্ট বুকছ আই হেভ এভাৰ ৰেড ডাইৰেক্ট এইটো কি হ'ব ওৱান অফে হ'ব ইয়াতে আৰু বেলেগ একো নাহে হয় নহয় ওৱান অফ দ্য বেষ্ট বুকছ তাৰমানে মই যিমান কেইখন কিতাপ পঢ়িছো একদম ভালৰো ভাল যিমান কেইখন কিতাপ পঢ়িছো তাৰে ভিতৰৰে এখন গতিকে কি দিছ ইজ ওৱান অফ দ্য বেষ্ট বুকছ আই হেভ এভাৰ ৰেড চ' অপশ্যন এ উইল বি দ্য আনচাৰ সদায় মনত ৰাখিব ওৱান অফ দ্য বেষ্ট ওৱান অফ দ্য গ্ৰেটেষ্ট তেনেকে কয় ওৱান ফ্ৰম দ্য গ্ৰেটেষ্ট ওৱান ফৰ অমুক ওৱান এবাউট তেনেকে নকয় চ' বি চি আৰু ডিত কি দিয়া আছে যিকেইটা দিয়া আছে সেইকেইটা ইয়াতে খাপ নাখাব নম্বৰ 5 ইজ ডান এইবাৰ আমি 6ৰ ফালে আহিছো 6ৰ ফালে আহিছো dash the two options I prefer the second one ঠিক আছে কি দিয়া আছে among between within over right so ইয়াতে কি কৰিছো আমি গম পাইছো যে there are কেইটা অপশনছ আছে দুটা আছে so আমাৰ within or over হ'বনে সেই দুটাৰ মাজৰ পৰা আমি এটা চুজ কৰিছো তাৰমানে সেইটো কৈছে সেই দুটাৰ মাজৰ পৰা কোনটো চুজ কৰিছো we have chosen the second one so ইয়াতে কি হয় within আৰু over কিহৰ কাৰণে নহয় কাৰণ ইহঁতক যদি তাতে বহাও within the two options তেতিয়া কি হ'ব two options is a limitations type বুজাব বাট নাই দুটা অপশন আমাক দিয়া আছে তাৰ ভিতৰত যিকোনো এটা চুজ কৰিব লাগে হয় নে নহয় সো over বা within নহয় over the two options হলে কি হ'ব এনেকুৱা এটা লাগিব যে এটাক বাদ কৰি মই বেলেগ এটা চুজ কৰিছো বাট যদি টোটেল দুটা আছিলে ৰাইট দুটাৰ কথা ক'লে আমি over লিখিব নোৱাৰো ইয়াতে ঠিক আছে I choose the second option over option 1 বুলি ক'ব পাৰিম right কিন্তু ইয়াতে কি কৰিব নোৱাৰো dash the two options দুইটাকে সাঙুৰি লৈ থাকিলে over লিখিব নোৱাৰো so among আৰু between আছে এটা কথা মন কৰিব মই ইয়াৰে আগৰ ক্লাছটোত কৈছিলো যেতিয়া দুটা বা তাতকে বেছি বস্তুৰ কথা কয় তেতিয়া among বুজায় আৰু দুটা বস্তুৰ কথা যদি কয় বা দুটা পক্ষ দুটা সাইডৰ কথা ক'লে তেতিয়া আমি between ব্যৱহাৰ কৰো ইয়াৰে মাজত হলে কি ব্যৱহাৰ কৰো between ব্যৱহাৰ কৰো গতিকে ইয়াতে definitely between হ'ব option B will be the answer সেইকাৰণে কি হয় মই ক্ৰিকেটৰ এক্সাম্পল এটা দিছিলো লাষ্ট ক্লাছত ইফ ইউ গাইজ ৰিমেম্বাৰ মই ক্ৰিকেটৰ এক্সাম্পল কি দিছিলো যে যেতিয়া আমি উইকেটৰ মাজত দৌৰো ক্ৰিকেটত কি থাকে দুটা ফালে ষ্টাম্পছ থাকে ৰাইট চ' দোজ ষ্টাম্পছ আৰ কল্ড উইকেট ৰাইট পিচখনকো উইকেট বুলি কয় বেটছমেন এটা যেতিয়া আউট হৈ যায় বেটছমেন আউট হোৱাটোকো উইকেট বুলি কয় গতিকে উইকেটৰ কেইবাটাও মিনিং আছে যে কোনটো উইকেট কেতিয়া কি অকল ক্ৰিকেট ভালকে চোৱা মানুহে বুজিব ৰাইট তেনেকুৱা ধৰণৰ কথা আছে যেতিয়া দুটা ষ্টাম্পছৰ মাজত দৌৰে ষ্টাম্পছ কেইটাও কি বুলি কয় উইকেটছ বুলি কয় গতিকে সেইকাৰণে ৰানিং বিটুইন দ্য উইকেটছ বুলি কয় ৰানিং এমং দ্য উইকেটছ নকয় ৰাইট যদি গোটেই ফিল্ডাৰবোৰৰ মাজত দৌৰি ফুৰে ৰানিং এমং দ্য ফিল্ডাৰ্ছ হ'ব বাট দুটা উইকেটৰ মাজত দৌৰে সেইকাৰণে দ্যাট ইজ কল্ড ৰানিং বিটুইন দ্য উইকেটছ বিকজ কি উইকেট দুটাই আছে দুটাৰ মাজত বা দুটা চাইডৰ মাজত ইয়াণ্ডাবু সন্ধি কাৰ মাজত যদি স্বাক্ষৰ হৈছিল আমাক সোধে তেতিয়াহ'লে কি হ'ব দুটা পক্ষৰ মাজত হৈছিলে ৰাইট এখন মাৰামাৰি লাগিছে দুজন মানুহৰ মাজত লাগিছে কাজিয়া এখন লাগিছে দুজন মানুহৰ মাজত তেতিয়া সদায় বিটুইনে হ'ব ঠিক আছে সদায় বিটুইন হ'ব এইটো মনত ৰাখিব so number 6 is done এবাৰ আমি আহিছো 7ৰ ফালে কি দিয়া আছে he arrived dash the station
এটা কথা মনত ৰাখিব, মই যেতিয়া আপোনালোকক প্ৰেপজিশ্যন পঢ়ুৱাইছিলো, দিছ ইজ নট কাইণ্ড অফ ফিক্সড প্ৰেপজিশ্যন। পজিশ্যনৰ কথা আমি যেতিয়া কওঁ, লোকেশ্যনৰ কথা কওঁ, তাৰ মানে এটা চাৰ্টেইন লোকেশ্যন বা এটা কি দিয়া আছে, পইণ্ট এটা দিয়া আছে। এনেকুৱা ধৰণৰ পইণ্ট বা লোকেশ্যন দিয়া থাকিলে আমি কি প্ৰিপজিশ্যন ইউজ কৰো? আমি প্ৰেপজিশ্যন অফ প্লেচ মনত আছে চবৰে? প্ৰেপজিশ্যন অফ টাইম পঢ়িছো, এক্সট্ৰাকে প্ৰেপজিশ্যন অফ প্লেচ পঢ়িছো। ত' এনেকুৱা পইণ্ট বা লোকেশ্যন such as কি দ্য জু, হয় নে নহয়? কেতিয়াবা আহিব পাৰে জিম, আহিব পাৰে জিম, তাৰপিছত কি আহিব পাৰে, মল, চিনেমা, লাইব্ৰেৰী। এইবোৰ কি? এইবোৰ একো একোটা পাৰ্টিকুলাৰ পইণ্ট, একো একোটা পাৰ্টিকুলাৰ পইণ্ট। এণ্ড when we talk about these points, আমি কি ইউজ কৰো? আমি সদায় এড ইউজ কৰো, ঠিক আছে? এনেকুৱা পইণ্টত কি হ'ব? এড ইউজ হ'ব। গতিকে যদি হি এৰাইভ গুৱাহাটী বুলি কয়, তেতিয়াহ'লে কিন্তু হি এৰাইভড ইন গুৱাহাটী। মই ডিফাৰেন্সটো আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰিছো ইয়াতে। দুটা চেন্টেন্স মই লিখি দিম, আপোনালোকে চেন্টেন্স দুটা চাব, তেতিয়া you will be able to identify those differences. So the first one is he arrived, বা এনেকে আমি কৈছো he is in Guwahati। কিহৰ কাৰণে? গুৱাহাটী ইজ এ হিউজ এৰিয়া, ইয়াৰ ভিতৰত কেইবাটাও পইণ্ট আছে, ঠিক আছে? হি ইজ ইন গুৱাহাটী। এণ্ড ইফ উই টক এবাউট a particular place, particular point, যে he is at গুৱাহাটী ইউনিভাৰ্চিটি। এতিয়া কি হ'ব? এতিয়া ইভেন দো গুৱাহাটীটো মেনশ্যন আছে, বাট ইউনিভাৰ্চিটিখন এটা পইণ্ট হয় নে নহয়? এটা নিৰ্দিষ্ট জেগাত আছে। জালুকবাৰীখন এটা নিৰ্দিষ্ট জেগাত আছে, চানমাৰী, গণেশগুৰি, এইবিলাক এটা এটা নিৰ্দিষ্ট জেগাত আছে, বা হাতীগাঁও এটা নিৰ্দিষ্ট জেগাত আছে। চ' এনেকুৱা জেগাবিলাকক ধৰিলে those places are not considered as a huge area. Those places are considered as a point, right? Particular point এটা। সেইকাৰণে ইয়াতে কি হ'ব? ইয়াতে আকৌ add হৈ গ'ল। চ' ডিফাৰেন্সটো সেইটোৱে। এই বস্তুখিনি মনত ৰাখিলে ভাল। প্ৰেপজিশ্যন অফ প্লেচ আমি অলৰেডি পঢ়িছো, চ' যদি চোৱা নাই ক্লাছ কেইটা, হিউজ কিবা এটা মিছ কৰি আছে, এই বস্তু চাব, ঠিক আছে? চ' এইটোৰ আনচাৰ কোনটো হ'ব? অপশ্যন এ উইল বি দা আনচাৰ। মই আনচাৰটো লিখাই নাছিলো ইয়াতে। অপশ্যন এ উইল বি দা আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 7। নেক্সট কুৱেশ্যনৰ ফালে যাম। নেক্সট কুৱেশ্যন কি দিছে? The success of the project depends largely dash team effort. মই again কৈছিলো আপোনালোকক on আৰু upon কি হয়? Depend কৰিলে বা rely কৰিলে on আৰু upon আমি দিয়া যায়, হয়নে? So যদি on আৰু upon দুইটাই আছে, ইয়াতে কোনটো চুজ কৰিব? Actually তো দুইটাই হয়, actually তো দুইটাই হয় বাৰু, but on আৰু upon ৰ মাজত বেছি correct সদায় on টো, ঠিক আছে? Depend on upon টো আমি লিখিব পাৰো even though both are correct, তাৰমানে কি A and B দুইটা correct যদিও on থাকিলে আমি সেইটোৱে চুজ কৰিম। On is technically more perfect, বা কি বুলি ক'ব পাৰো আমি, more preferable বুলিও ক'ব পাৰো। So ইয়াতে আমি on চুজ কৰিম, অপশ্যন এ টো। ফিক্স প্ৰিপজিশ্যনে হয়, কিহৰ লগত থাকে? যেনে আপোনাৰ বোলে ডিপেণ্ড থাকিলে, ৰিলাই থাকিলে, এইবোৰৰ লগত কি হয়? এইবোৰৰ লগত on হয়, এইটো মনত ৰাখিব। So this one is the answer. Question number 8 is done, ঠিক আছে? আনসাৰ কোনটো পালো? আনসাৰ পালো অপশ্যন এ। নেক্সট আমি যাম নম্বৰ 9 ৰ ফালে। নম্বৰ 9 কি দিছে চাব? Dash her knowledge of the subject, she aced the exam easily due to, because about, thanks to, owing from। কোনটো হ'ব? কোনটো হ'ব? because থাকিলে about হয় জানো? thanks to আমি লিখিব পাৰো কেতিয়া? যদি কোনোবা মানুহক আমি ধন্যবাদ দি আছো, তেতিয়া আমি thanks to লিখিব পাৰো। owing from মানে কি? কিবা এটা বস্তুৰ পৰা আমি কিবা এটা বস্তু আহৰণ কৰি আছো, ঠিক আছে? কিবা এটা চ'ৰ্চৰ পৰা আমি কিবা এটা বস্তু আহৰণ কৰি আছো, তেতিয়া we can use owing from। আদাৰৱাইজ হ'ব জানো এইটো? নহ'ব, ৰাইট? চ' কোনটো ক'ত বহুৱাব লাগে সেইটো বস্তু আমি বুজি পাম। এতিয়া এটা কথা, ডিউ টু হলে কিবা এটা বস্তু লাগিব, যিটো কিবা এটা বস্তু অকাৰ হ'ল মানে, ঠিক আছে?
because about নহয়, owing from নহয়, ঠিক আছে, owing from her knowledge of the subject she aced the exam easily, তেনেকুৱা নহব। ইয়াতে কি হব, ইয়াতে due to হবনে, না ইয়াতে thanks to হব। ইয়াতে কি বুজাইছে, তাৰমানে এটা বাক্যৰে বেলেগ বেলেগ ক্লজেছ বুজাইছে। thanks to her knowledge of the subject she aced the exam easily, তাৰমানে তাই যিখিনি নলেজ আছিলে সেই নলেজ খিনিক ধন্যবাদ, thank God যে অমুকটো হ'ল, thanks to her knowledge যে অমুকটো বস্তু হ'ল, তেনেকে আমি ক'ব পাৰো। গতিকে ইয়াতে কি হ'ব, thanks to her knowledge of the subject she aced the exam easily, so option C will be the answer here, ঠিক আছে, option C টো হৈ যাব answer question number 9 ৰ কাৰণে। next question to sum number 10 কি দিয়া আছে আমি চাম। I have little faith dash his promises, faith থাকিলে কি হয়, on, in, at, for, কোনটো হ'ব, faith থাকিলে in হয়, ঠিক আছে, faith থাকিলে in হয়, কিহত, little faith, little মানে হৈছে না কে বৰাবৰ, না কে বৰাবৰ মানে little মানে little, তাৰপিছত আপোনাৰ আৰু কি আছে তেনেকুৱা few, এইবিলাক হৈছে না কে বৰাবৰ, মানে হয় দেখাত কিবা অকনমান বুজাইছে বাট very little, তাৰমানে একেবাৰে নাই বুলি ক'ব পাৰি, কাটচিত হে, কেতিয়াবা হে, অকনমান কিঞ্চিত, right, কিঞ্চিত শব্দটো পাইছে অসমীয়াত, so this is the same in English terms, so ইয়াতে আমি I have little faith in his promises, তাৰমানে I don't have any kind of faith in his promise, right, option B will be the answer। তাৰপিছত আমি যাম নম্বৰ 11 ৰ ফালে, ইয়াতে কি দিছে চাব, she bought dash new car last week which is very fuel efficient, fuel efficient মানে কি, মানে তেল কমকে খায়, তেল ৰাহি কৰি দিয়ে, ইন্ধন ৰাহি কৰি দিয়ে, ঠিক আছে, ইন্ধন ৰাহি কৰি দিয়ে, so she bought dash new car last week, এটা কথা মোক কও, ইয়াতে definite article হ'ব নে indefinite article হ'ব, no article needed বুলি কৈছে, এই অপশনটো আমি কাটিছো কাৰণ ইয়াতে article এটা লাগিব। এটা কথা চাও, এই কাৰখনৰ কথা অলৰেডি কৰবাত মেনশন কৰা হৈছিল নেকি, আমাক ইয়াতে এটা ৰিলেটিভ হেৰি এটা দিছে, ৰিলেটিভ প্ৰনাউন এটা দিছে which, মানে এটোৱে কি কৰিছে, which is a very fuel, which is very fuel efficient, তাৰমানে এই গাড়ীখনৰ কথা কি কৈছে, যিখনৰ কথা অলৰেডি মেনশন হৈছিল, বাট ইন দ্য প্ৰিভিয়াছ সেন্টেন্স has it been already mentioned, প্ৰিভিয়াছ সেন্টেন্সটোত আমি যদি চাও তাৰে আগতে কৰবাত মেনশন হৈছিল নেকি, নাই হোৱা, কোনো মেনশন নাই হোৱা, so she bought dash new car last week আছে, যিকোনো ৰেন্ডম গাড়ী এখন কিনিছে, ঠিক আছে, the new car হ'লহেঁতেন যদি আমি এখন গাড়ীৰ কথা অলৰেডি কৈ আছিলো বা এখনেই নতুন গাড়ী আছে, তেতিয়াহ'লে the new car হ'লহেঁতেন, so আমি যদি অদ্বিতীয় বস্তু এটাৰ কথা কৈছো, ডেফিনিট বস্তু এটাৰ কথা কৈছো, বা যিটো বস্তু কি হয় একমাত্ৰ আছে পৃথিৱীত এটাই, হয় নহয়, বা অলৰেডি মেনশন কৰা হৈছে যে আমি জানো, এতিয়া যদি কয় কোনটোৰ কথা, এই মানুহজন আহিছিল নহয়, আমি গম পালো যে কোনজন মানুহ, বিকজ সেই মানুহজনৰ কথা অলৰেডি কৰবাত নহয় কৰবাত মেনশন হৈ গৈছে, ৰাইট, যদি মেনশন নকৰে তেতিয়া কি বুলি ক'ব লাগিব, মানুহ এজন আহিছে দেই বুলি ক'ব লাগিব, হয়নে, so that is the same thing here, গতিকে নিউ কাৰ, নিউ থাকিলেতো কি নহয়, ইয়াতে এণ্ড নবহে, গতিকে ডেফিনেটলি কি হ'ব, এ বহিব, দা ইয়াতে নবহে, কিহৰ কাৰণে, কাৰণ গাড়ীখনৰ কথা অলৰেডি মেনশন কৰা হোৱা নাই, বা গাড়ীখন অদ্বিতীয় নহয়, যিকোনো এখন ৰেণ্ডম কাৰ এখন কিনিছে, যিখনত কি হৈ আছে, যিখন fuel efficient বুলি আমাক কৈছে, ঠিক আছে, so option A will be the answer। next আমি যাম question number 12 ৰ ফালে, ইয়াতে যাব কি আছে চাব, number 12, dash many difficulties they completed the project on time despite আছে, although, in spite of, besides, কোনটো হ'ব, কোনটো হ'ব, এতিয়া এটা কথা মই কওঁ, although হ'বনে, although ইয়াতে নহয়, although হলে গোটেই বাক্যটো লাগিব, many difficulties টোৱে গোটেই বাক্যটো নুবুজায়, although they had many difficulties এনেকে আমি ক'ব পাৰে, ঠিক আছে, besides many difficulties এনেকে ক'ব পাৰিলোহেঁতেন যদি কি হ'লহেঁতেন, যে বহুত ডিফিকাল্টিৰ বাহিৰেও আৰু কিবা আছে, besides টোৱে কি নকৰে, besides টোৱে কন্ট্ৰাষ্ট নুবুজায়, মনত ৰাখিব, besides টো কি নহয়, কন্ট্ৰাষ্টিং নহয়, besides টো হৈছে এডিশ্যন ৱৰ্ড, ঠিক আছে, মই সেন্টেন্স কমপ্লিশন পঢ়ুৱাওতে অলৰেডি আপোনালোকক কিহৰ কথা কৈছো, ষ্ট্ৰাকচাৰ ৱৰ্ডছৰ কথা কৈছো, সো ষ্ট্ৰাকচাৰ ৱৰ্ডছৰ যিকেইটা ভাগ আছিল তাৰে ভিতৰত যদি বিসাইডছ টো আমি ভাগ কৰিবলগীয়া হয়, এইটো ক'ত যাব, এডিশ্যন ৱৰ্ডত যাব, বিসাইডছ যে কি কৰে, যে এইটোতো হয়ে তাৰে উপৰিও অমুকো হয়, যে তেখেতৰ চৰ্দিটো লাগি আছে, তেখেতৰ মূৰৰ বিষো হৈ আছে যেনিবা, ঠিক আছে, তেনেকে আমি ক'ব পাৰো, যে তেখেতে লেপটপতো চাৰ্জাৰটো লগাই থৈ দিছে, মোবাইলৰ পৰা আৰফোনো প্লাগ ইন কৰি থৈ দিছে, আমি তেনেকে ক'ব পাৰো যদি একে নিচিনা বস্তু হয়, ঠিক আছে, একে নিচিনা যদি বস্তু হয়,
যদি বেলেগ বস্তুৰ কথা কোৱা যায়, যদি কন্ট্ৰাষ্টিং বস্তুৰ কথা কোৱা যায়, তেতিয়া আমি ডিচাইড জাষ্ট কৰিব পাৰিম নোৱাৰো। কন্ট্ৰাষ্টিং হয় নে নহয়? চ' ডিফিকাল্টিজ আৰ ডিফাৰেণ্ট। আকৌ কি কৰিছে, দে কমপ্লিটেড দ্য প্ৰজেক্ট অন টাইম। চ' ইয়াতে যদি মানুহৰ কি হয়, ডিফিকাল্টি যদি থাকে, কোনোবাই প্ৰজেক্ট টাইমত কমপ্লিট কৰিব বুলি এক্সপেক্ট কৰা যায় নে? নাযায়। গতিকে চিটুৱেশ্যনটো কি হৈ আছে, কন্ট্ৰাষ্টিং হৈ আছে। আমাক এটা কন্ট্ৰাষ্টিং ৱৰ্ড লাগিব। চ' ইনস্পাইট অফ মেনি ডিফিকাল্টিজ আমি ক'ব পাৰো, হয় নে নহয়? অলদো আমি ইয়াতে ক'ব নোৱাৰো। ঠিক আছে? ডেছপাইট মেনি ডিফিকাল্টিজ ক'ব পাৰো নে ইনস্পাইট অফ কম? ইয়াতে আমি ইনস্পাইট কম, কাৰণ ডেছপাইট হলে আমাক কি লাগিব, এটা জেৰেণ্ট লাগিব। যদি আমাক দিয়ে যে হেভিং মেনি ডিফিকাল্টিজ, ড্যাশ হেভিং মেনি ডিফিকাল্টিজ, তেতিয়া আমি ক'ব পাৰিম যে ডেছপাইট হেভিং মেনি ডিফিকাল্টিজ, তেতিয়া ডেটোৱে কি কৰিব, ডেটোৱে সাবজেক্ট হিচাপে কাম কৰিব। এতিয়াও ডেটোৱে সাবজেক্ট হিচাপে কাম কৰি আছে, বাট ইনস্পাইট অফ ইয়াতে বহিব। ঠিক আছে? ইনস্পাইট অফ উইল বি দা কাৰেক্ট অপশ্যন টেকনিকেলি। আৰু সদায় মনত ৰাখিব, ইনস্পাইট অফ লিখোতে দেয়াৰ আৰ থ্ৰী স্পেলিংছ, there are three different words. The first one is in, the second one is spite, and the third one is of. In spite of. Don't write it like in spite of. ঠিক আছে? Option C will be the answer. Despite to ইয়াতে নহয়। ঠিক আছে? Next question ফালে আহিছো, number 13 কি দিয়া আছে চাব। The book is full dash interesting facts about space and space exploration. Full থাকিলে full of হ'ব ইয়াতে। ঠিক আছে? কিবা বস্তুৰে পৰিপূৰ্ণ হৈ আছেতো, কাৰণ ইনফৰমেশ্যন খিনি, ইণ্টাৰেষ্টিং ফেক্টছ খিনিৰে পৰিপূৰ্ণ হৈ আছে, ডেফিনেটলি কি হ'ব, ফুল অফ হ'ব। দিছ ওৱান ইজ আ ফিক্সড প্ৰেপজিশ্যন। ইয়াতে উইথ, ইন, এট এইবিলাকৰ দৰকাৰ নাই। ঠিক আছে? পঢ়ি ভাল লাগিছে নে নাই? ভাল লাগিছে নিশ্চয়। দিৱালীও আহি আছে, ফেষ্টিভ চিজন, মনটো ভাল লাগি আছে। চ' আপোনালোকৰ মনটো আৰু অকমান ভাল লগাই দিম মই অকমান পিছত। আৰু অকমান ভাল লগাই দিম, কথা এটা আছে, এনাউন্সমেন্ট এটা আছে। তাৰ আগতে আমি নম্বৰ 14 ফালে আহিছো। উই মাষ্ট এডিয়াৰ ড্যাশ দ্য কোম্পানীজ পলিচিজ ষ্ট্ৰিক্টলি। আমি কি কৰিব লাগিব, কোম্পানীৰ যিখিনি পলিচি আছে সেইখিনি ষ্ট্ৰিক্ট হৈ থাকিব লাগিব, সেইখিনি আমি কি কৰিব লাগিব, মানি চলিব লাগিব। চ' এনেকুৱা চিটুৱেশ্যনত কি হয়, এতিয়া টু হ'ব ইয়াতে। ঠিক আছে? টু দ্য কোম্পানীজ পলিচিজ ষ্ট্ৰিক্টলি। দিছ ওৱান ইজ এগেইন কাইণ্ড অফ আ ফিক্সড প্ৰেপজিশ্যন, বাকীকেইটা ইয়াতে নহয়। অপশ্যন এ উইল বি দ্য আনচাৰ। ঠিক আছে? নম্বৰ 14 ইজ ডান। তাৰ পিছৰ কুৱেশ্যনটো চাম, নম্বৰ 15 কি দিয়া আছে। She has made significant progress dash her studies this semester. ইয়াতে কি হ'ব, প্ৰগ্ৰেছ কোনটো বিষয়ত, এটা নিৰ্দিষ্ট বিষয়ত ধৰি দিছে, ৰাইট? চ' ইয়াতে আমি ইন লিখিম। ইন হাৰ ষ্টাডিজ দিছ ছেমিষ্টাৰ, মানে এইটো ষান্মাসিকত, এইটো ছেমিষ্টাৰত তাই কি কৰিছে, গুৰুত্বপূৰ্ণভাৱে, উল্লেখযোগ্য কি কৰিছে, প্ৰগ্ৰেছ, উন্নতি দেখুৱাইছে, আগবাঢ়ি গৈছে নিজৰ ষ্টাডিখিনি। ঠিক আছে? চ' ইয়াতে আমি ইনটো চিলেক্ট কৰিম। That will be the correct answer. Number 15 is done. মই যে কৈছিলো আপোনালোকক মনটো ভাল লগাই দিম বুলি, মন ভাল লগাবলগীয়া এনাউন্সমেন্টটো হ'ল এইটোৱে যে দিৱালী যিহেতু ফেষ্টিভ চিজন, চবৰে মন ভাল লাগি আছে, আমি মন ভাল লগাটো অকনমান বঢ়াই দিওঁ বুলি পেলাই কি কৰিছো, আমাৰ গোটেই কোৰ্চ বিলাকত ফ্ৰম 10th to 20th October আপোনালোকে যদি আমাৰ যিকোনো কম্প্ৰিহেনচিভ কোৰ্চ, যিকোনো পেইড কোৰ্চ এটা লয়, কম্প্ৰিহেনচিভ কোৰ্চ হওক, লাগিলে ক্ৰাছ কোৰ্চ হওক, লাগিলে PDF কোৰ্চ হওক, আপোনালোকে পাব 20% অফ। আৰু এই অফাৰটো কেৱল 20th of Octoberলৈহে থাকিব। 20 অক্টোবৰ ৰাতি 12 নবজালৈকে, 20 অক্টোবৰ ৰাতি 11:59লৈকে এই অফাৰটো থাকিব, কাৰণ 21 অক্টোবৰ হৈ যোৱা মানে এই অফাৰটো আৰু নাথাকে। গতিকে এই কেইদিনৰ ভিতৰত আপোনালোকে যদি আমাৰ ভিডিঅ' চাই আছে, তেতিয়াহ'লে আমাৰ যিকোনো কোৰ্চ এটা এভেইল কৰিব পাৰে। চাপোজ আপোনালোকে JEE ৰ কাৰণে পঢ়িম, বা ADR ৰ কাৰণে পঢ়িম, বা APSC ৰে কিবা কোৰ্চ আপোনালোকে ভাবি আছে যে নেক্সট ইয়াৰৰ কাৰণে আমি এতিয়াৰ পৰা পঢ়িম, যিহেতু মেইনছ হৈ গ'ল। চ' আপোনালোকে যদি কি কৰে, তেনেকুৱা যদি কিবা প্লেন যদি আছে, তেতিয়াহ'লে দিছ ইজ দ্য বেষ্ট টাইম টু গ্ৰেব দি অফাৰ। গতিকে যদিহে ইচ্ছুক হয়, তেতিয়াহ'লে আপোনালোকে আমাক ফোন যোগে যোগাযোগ কৰিব পাৰে। আমাৰ লেণ্ডলাইন নম্বৰ হৈছে 3613193570। মই আকৌ কৈ দিছো 3613193570। আদাৰৱাইজ আপোনালোকে আমাক হোৱাটছএপ বা মোবাইল ফোনৰ জৰিয়তেও পাব পাৰে। সেই নম্বৰটো হৈছে 7002940127। পোষ্টাৰখনত সৰুকে লিখা আছে, সেইকাৰণে মই আকৌ কৈ দিছো 7002940127। আদাৰৱাইজ আপোনালোকে আমাৰ ৱেবছাইট www.ecoipath.com যদি লগ ইন কৰে, নতুবা আমাৰ এপটো যদি আপোনালোকৰ এণ্ড্ৰইড বা iOS ৰ কাৰণে ডাউনলোড কৰে, তাতে আপোনালোকে গোটেই কোৰ্চৰ ডিটেইলছ বিলাক পাই যাব। যদি ইণ্টাৰেষ্টেড হয়, আজিয়ে যোগাযোগ কৰিব বুলি মই আশা ৰাখিছো। চ' ইমানখিনিয়ে আছিল এনাউন্সমেন্ট। এতিয়া আমি নেক্সট কুৱেশ্যনছৰ ফালে ঘূৰি যাম। নম্বৰ 16 ফালে আহিছো। হি ৰিফিউজেছ টু কমপ্লাই ড্যাশ দ্য নিউ ৰেগুলেশ্যনছ। কমপ্লাই হলে কি হয়, কমপ্লাই উইথ হয় নে নহয়? কমপ্লাই উইথ তাৰমানে
নতুন যিখিনি ৰেগুলেশ্যনছ আছে সেইখিনি মানি বা সেইখিনিৰ লগত কোঅপাৰেট কৰি পেলাই চলিবৰ কাৰণে মানা কৰি দিলে বা সেইখিনিৰ লগত কোঅপাৰেট কৰি চলিবৰ কাৰণে কি হ'ল অমান্তিক হ'ল ইয়াতে কমপ্লাই থাকিলে উইথ ঠিক আছে কমপ্লাই উইথ দিছ ওৱান ইজ এ ফিক্সড প্ৰিপজিশ্যন আৰু এটা কথা মই যোৱাকালি কৈছিলো আপোনালোকক ৰিফিউজ আৰু ডিনাই মই কি কৰিছিলো ৰিফিউজ আৰু ডিনাইৰ মাজত ডিফাৰেন্সটো কৈ দিছিলো যে ডিনাই মানে কি ডিনাই হয় যে যেতিয়া কামটো কৰি উঠি পেলাই ঐ তই চেনি খালি নেকি হয় নাই 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 মই খোৱা নাই কিন্তু মই অলৰেডি খাই আহিছিলো খাই আহি পেলাই মই মানি লোৱা নাই কথা দেট ইজ ডিনাই ঠিক আছে অলৰেডি যিটো বস্তু এক্সিষ্ট কৰে সেইটো মই ডিনাই কৰিছো ৰাইট সেইটো ডিনাই বুলি কয় ৰিফিউজ মানে কিবা এটা কাম মোক দিয়া হৈছিল মই কামটো নকৰো বুলি কয় চ' দিছ ওৱান ইজ এ ভেৰি মাইন্যুট ডিফাৰেন্স আৰু এই বস্তুটোত আমি প্ৰায় কনফিউজ হৈ যাওঁ ৰিফিউজ আৰু ডিনাইৰ মাজত কোনটো হয় চ' যিটো অলৰেডি মই কৰি থৈ আহিছো মই কৰা বুলি মানি লোৱা নাই দেট ইজ ডিনাইল ৰাইট আৰু যদি ৰিফিউজ কৰিব লাগে তেতিয়াহ'লে মোক কোনোবাই কিবা এটা বস্তু কৈ আছিল এইটো কাম কৰা সেইটো কাম কৰা মই সেইটো মানি লোৱা নাই সেইটো ৰিফিউজ ঠিক আছে চ' নাম্বাৰ 16 ইজ ডান এবাৰ আমি নেক্সটৰ ফালে যাম নাম্বাৰ 17ত কি দিয়া আছে চাম দিছ ইজ হাৰ্ডলি ডেশ প্ৰব্লেম that can be solved overnight ঠিক আছে this is hardly dash problem that can be solved overnight গতিকে এইটো এনেকুৱা প্ৰব্লেম প্ৰায় নহয়ে বুলি কৈছে যিটো আমি ৰাতাৰাত সলভ কৰিব পাৰো ৰাইট এটা ৰাতিৰ ভিতৰতে সলভ কৰিব পৰা প্ৰব্লেম এইটো নহয়ে গতিকে হাৰ্ডলি কি এ প্ৰব্লেম this is hardly a problem that can be solved overnight একে ৰাতিৰ ভিতৰত এৰাতিতে সলভ কৰিব পৰা প্ৰব্লেম এইটো প্ৰায় নহয়ে বুলি কৈছে নহয়ে বুলি ক'ব পাৰি লাচিত বৰফুকনে গড় বন্ধাটো সেইটো এটা ডিফাৰেণ্ট থিং বাট আদাৰৱাইজ এইটো কি কৰিব নোৱাৰি সলভ কৰিব নোৱাৰি এৰাতিত নাম্বাৰ 17 ইজ ডান এবাৰ আমি 18ৰ ফালে যাম 18ত কি দিয়া আছে চাব we were amazed dash the beauty of the ancient rules ঠিক আছে amazed কি হ'ব আমি খুব আমোদ পাইছিলো কোনটো বস্তু চাই যেতিয়া আমি সৌন্দৰ্য দেখিছিলো এনচিয়েন্ট ৰুমছ যেতিয়া প্ৰাচীন বস্তুখিনিৰ প্ৰাচীন যিখিনি স্তূপ আছে তাৰে আমি সৌন্দৰ্য দেখি আমি কি হৈ গৈছিলো মন্ত্ৰমুগ্ধ হৈ গৈছিলো বা আমি মহাচন্ন হৈ গৈছিলো ইয়াতে আমি কি লিখিব লাগিব ইয়াতে আমি এট লিখিব লাগিব এমেজ এট ঠিক আছে এমেজ বাই বা এমেজ অফ এমেজ উইথ ইয়াতে এমেজ এট ঠিক আছে এনেকুৱা ধৰণৰ আৰু আছে যে আই ৱাজ সাৰপ্ৰাইজড এট ইউৰ বিহেভিয়াৰ এই যে ভইচ চেঞ্জ কৰিলে আমি যে কেতিয়াবা বায়ৰ সলনি কি কৰি দিওঁ এট লিখি দিওঁ হয় নহয় উইথ কৰি দিওঁ হয়নে তেতিয়া তেনেকুৱা বস্তুবোৰত হয় সেইটো নম্বৰ 19 টো চাম এবাৰ কি দিয়া আছে the scented candles helped create an atmosphere dash calmness ঠিক আছে scented candles তাৰ মানে মমকেইডাল ধুনীয়া গোন্ধায়ো আছে এই মমকেইডালে কি কৰিলে এটা কামনেছ মানে শান্ত পৰিৱেশ এটা সৃষ্টি কৰাত কি কৰিলে সহায় কৰিলে ঠিক আছে এটমস্ফিয়াৰ কি হ'ব এটমস্ফিয়াৰ অফ কামনেছ হ'ব এইটো এটমস্ফিয়াৰ অফ কামনেছ the scented candles help create an atmosphere of calmness option A will be the answer next question to আমি যদি চাও number 20 their success was the result dash their hard work and dedication result কি result of হয় নে নহয় result to বা result for result with এইবিলাক হ'ব না ইয়াতে এবাৰ ভালকে চাই লওক result of ইয়াতে কিহৰ ফলশ্ৰুতি বা কিহৰ result সিহঁতৰ যিখিনি হাৰ্ড ৱৰ্ক আছিল যিখিনি পৰিশ্ৰম আছিল and dedication তাৰে so option A will be the answer for question number 20 next ৰ ফালে যাম number 21 ৰ ফালে আহিছো the teacher was placed dash the students performance in the exam placed কি হ'ব with হ'ব ইয়াতে pleased in বা at নহয় ঠিক আছে বা about নহয় with হ'ব students খিনিয়ে যি performance দিলে examত যি তেওঁলোকে ফলাফল যেনেকুৱা প্ৰদৰ্শন আগবঢ়ালে সেইটোক লৈ টিচাৰজন কি আনন্দিত হৈছিল so option A again will be the answer for question number 21 ঠিক আছে নেক্সট ৰ ফালে যাম
Please complete the assignment dash the deadline on Friday. Friday, ঠিক আছে, deadline on Friday. আমি গম পাইছো যে deadline হলে কি হয়, on or before হয়। on or before যদি এটাই বুজাব লাগে until, at, for, by কোনটো হ'ব? কোনটো হ'ব? deadline ৰ কথা যদি কৈছে by টোৱে কি বুজায়? by টোৱে on or before বুজায়। ঠিক আছে, so আমি এটাই কি কৰিম? by the deadline on Friday। মানে ফ্ৰাইডেৰ ভিতৰত, ফ্ৰাইডে লৈকে কামটো কমপ্লিট কৰা বুলি কৈছে। ঠিক আছে, ফ্ৰাইডেৰ ভিতৰত কামটো কমপ্লিট কৰা বুলি কৈছে। ফ্ৰাইডেতকে দেৰি হ'ব নোৱাৰে তাৰমানে। either you have to complete it on Friday or you have to complete it before Friday। তাতকে দেৰি হ'ব নোৱাৰে। So while talking about deadlines we can use the preposition by। ঠিক আছে, by টোৱে কি বুজায়? ওচৰে পাজৰে বা on or before বুজায়। by টো বহুত ক্ষেত্ৰত বেলেগ বেলেগ জাগাতো ব্যৱহাৰ হয়, মই পিছত বুজাম বাৰু এই বিষয়ে। Number 23 ফালে চাইছো, she is not interested in participating dash the competition। participating কি? dash the competition কৈছে। কম্পিটিশনত কি কৰো আমি? participate in the competition। কম্পিটিশনখনত অংশগ্ৰহণ কৰাত তাই কি নাছিল? ইন্টাৰেষ্টেড নাছিল। অপশ্যন ডি will be the answer for question number 23। ঠিক আছে, তাৰ পিছতো চাব কি দিয়া আছে, number 24। dash few students came to the lecture despite the heavy rain। এতিয়া চাও, despite the heavy rain মানে খুব প্ৰখৰ বৰষুণ হোৱাৰ পিছতো কি হৈছিল? dash few students came to the lecture। the হ'ব নে a হ'ব নে some হ'ব নে few হ'ব? এটা কথা কওক, few আৰু few একেলগে নবহে, so ইয়াক আমি কাটিছো। some আৰু few একেলগে নবহে, a few বা the few হ'ব পাৰে। ঠিক আছে, কেইজনমান ষ্টুডেন্টস কিন্তু আহিছিল। খুব বৰষুণ দিয়া সত্ত্বেও a few students came to the lecture despite the heavy rain বা the few students came to the lecture। যদিহে কেইজনমানে ষ্টুডেন্ট থাকিলেহেঁতেন তেতিয়া আমি দিব পাৰিলোহেঁতেন, the few হ'ব, বাট ইয়াতে টেকনিকেলি মোৰ পাৰফেক্ট যোনটো হৈ আছে a few টো। ঠিক আছে, a few students came to the lecture despite the heavy rain, যে প্ৰচণ্ড বৰষুণ হোৱাৰ পিছতো কিন্তু কেইজনমান ষ্টুডেন্ট অন্তত লেকচাৰটো এটেণ্ড কৰিবৰ কাৰণে আহিছিল। so option A will be the answer। next আমি আহিছো number 25 ৰ ফালে। it is necessary to have dash clear understanding of the rules before starting। have কি হ'ব? the হ'ব নে n clear হ'ব নে a clear হ'ব? definitely ইয়াতে কি নহয়, n টো নহয়, no article needed নহয়, কাৰণ ইয়াতে এটা article বহিব আমি জানো। so it is necessary to have a clear understanding। এক ধৰণৰ ক্লিয়াৰ আণ্ডাৰষ্টেণ্ডিং লাগে আমাক of the rules before starting। আৰম্ভ কৰাৰ আগতে নিয়মাৱলীখিনি সন্দৰ্ভত এটা ভাল আণ্ডাৰষ্টেণ্ডিং আমাক লাগে। so option A will be the answer। এইটোৱে হ'ব। ঠিক আছে, number 25 is done। so আমাৰ আজিৰ কাৰণে যিখিনি questions আমি চাবলৈ লৈ আনিছিলো এইখিনি আমাৰ ডিসকাস কৰা শেষ হৈছে। I hope আপোনালোকে questions খিনি চাই কিছু হলেও লাভান্বিত হ'ল, বা কেইটামান যদি কিবা খোকোজা আছিল মনত সেইখিনি বস্তু দূৰ হ'ল। still এতিয়াও যদি কিবা খোকোজা আছে সেইখিনি আপোনালোকে আমাক কমেন্ট সেকশনত জনাব পাৰে, আমি সেইখিনি বস্তুৰ ওপৰত কাম কৰিবৰ কাৰণে ট্ৰাই কৰিম। ঠিক আছে, so আপোনালোকক এতিয়া জনাও আমাৰ টেলিগ্ৰামৰ বিষয়ে। আমাৰ টেলিগ্ৰাম চেনেল যদি আপোনালোকে জয়েন কৰা নাই, আপোনালোকৰ স্ক্ৰিনৰ বাওঁফালে যিটো QR কোড দেখিবলৈ পাইছে গ্ৰীণ কালাৰ, এই টেলিগ্ৰাম চেনেলটো জয়েন কৰিব। QR কোডটো স্ক্যান কৰিও জয়েন কৰিব পাৰে, অথবা জিপেৰে স্ক্যান কৰিলে নহব, কিন্তু টেলিগ্ৰামত স্ক্যান কৰিব লাগিব, ৰাইট। আৰু টেলিগ্ৰামত যদি ই কুহিপাত বুলি সাৰ্চ কৰে তেতিয়াও আপোনালোকে এইটো চেনেল বিচাৰি পাই যাব। ইয়াতে আপোনালোকে ডেইলি নিউজ পেপাৰ হওক, কাৰেণ্ট এফেয়াৰ্সৰ PDF বা আমাৰ যিবোৰ ডেইলি আপডেটছ থাকে, নিউজ বিলাক, ক্লাছৰ স্কেডিউল হওক, আমাৰ ক্লাছৰ ৰুটিন, বা আমাৰ কেতিয়া কি কোৰ্স আমি লঞ্চ কৰি আছো, আমাৰ লাইব্ৰেৰী ফেচিলিটিজৰ কথা, কেতিয়া কি অফাৰ আমি প্ৰভাইড কৰি আছো, কোনটো কোৰ্সৰ কাৰণে কেতিয়ালৈকে ভ্যালিড, এই গোটেইবিলাক বস্তু আপোনালোকে গম পাই থাকিব থ্ৰু আৱাৰ টেলিগ্ৰাম চেনেল। গতিকে ফ্ৰী অফ কষ্ট হয়, আজিয়ে জয়েন কৰি ল'ব পাৰে, কোনো প্ৰব্লেম নাই। আদাৰৱাইজ আপোনালোক যিসকলে মোৰ ইউটিউব ক্লাছেছ খিনি চাই ভাল পায়, আপোনালোকৰ কাৰণেও আৰু এটা চেনেল আছে, এইটো হৈছে মাই পাৰ্চনেল টেলিগ্ৰাম চেনেল ইমন স্যাৰ টিচেছ। ইয়াতে আপোনালোকে জয়েন কৰিলে মোৰ ইউটিউব ক্লাছেছ খিনিৰ লাইভ ভিডিঅ' হলেতো লাইভৰ লিংক লগালগ পাই যাব, আৰু যদি ৰেকৰ্ডেড হয় আপলোড হৈ যোৱাৰ লগে লগে লিংক পাব, আৰু অলপ পিছতে আপোনালোকে PDF খিনিও লাভ কৰিব। তাৰ উপৰিও মই কিছুমান বস্তু নিজাববীয়াকে দি থাকো, গতিকে এই গোটেইখিনিৰ কাৰণে চেনেলটো জয়েন কৰিব। এই দুটা চেনেল আপোনালোকে আজিয়ে জয়েন কৰিব বুলি মই আশা ৰাখিছো। মোৰ ক'বলগীয়া এইখিনিয়ে আছিল। আশা ৰাখিলো আজিৰ সেশনটো আপোনালোকে ভাল পালে, যদি ভাল পালে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলৰ ভিডিঅ' চাইছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে আমি নেক্সট ভিডিঅ' যেতিয়া আপলোড কৰোঁ আপোনালোকে নটিফিকেশন পাই যায়। গতিকে ক'বলগীয়া ইমানখিনি আছিল, আশা কৰোঁ আপোনালোকে ভাল পালে। ইয়াৰে পিছৰ সেশনত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো। তেতিয়ালৈ আটাই ভালে থাকক। Until next time, take care।